কামুৰি কি কৰিছে গাইছ চাওকচোন গোটেই গল চল গোটেই ফুলাই থৈ দিছে দেখাই দিয়া আৰু এতিয়া আমি গৈ আছো এটা মন্দিৰত বহুত পুৰণা মন্দিৰ মানুহে আমিতো আমাৰ আজু ককাহঁতৰ দিনৰে তাত থাকি আগৰে আৰু বহুত প্ৰমাণী মন্দিৰ এইটো গৈ আছো মন্দিৰটোত আৰু আহি পাই গ'লো মন্দিৰটো মন্দিৰ শ্ৰী শ্ৰী বোৱালগুৰি বুঢ়া ডাঙৰীয়া বাবাৰ থান প্ৰথমত অলপমান পানী ছটিয়াই লওঁ আমাৰ গাঁৱৰ এইটো বহুত ডাঙৰ এইটো শিৱ মন্দিৰ ফালে আছে শনি বাবা মন্দিৰ মন্দিৰৰ লগতে আছে হনুমান বাবাৰ মন্দিৰ পাৰ চৰাই বহুত আছে আৰু পাৰ চৰাইৰ কাৰণে 2 পেকেট মচুৰ দালি লৈ আহিলোঁ দিম আৰু মচুৰ দালি আৰু এতিয়া মন্দিৰটোৰ চাৰিওফালে এপাক ঘূৰিম চাৰিওফালে মানে আগতে ঘূৰা জেগা আছিল আজিকালি ঘূৰিব নোৱাৰা ৱাল দি দিলে মেইন গছডাল আৰু এইডাল গছতে মানুহে পূজা কৰে সকলোৱে আহি ইয়াতে শিৱৰাত্ৰি মানে পূজা মানে ইমান ডাঙৰকৈ হয় নহয় গোটেই গাঁৱৰ ইমান আমাৰ যিমান গাঁও আছে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে ইয়াতে শিৱ পূজাত পূজা কৰিবৰ কাৰণে কি কলা আকৌ এবাৰ কোৱাচোন মন্দিৰত সোমালে প্ৰথমতে টিলিঙাটো বজাই যাব লাগে মন্দিৰটো বাহিৰে বাহিৰে ধুনীয়াকৈ দৰ্শন কৰিলোঁ একবাৰ আৰু আপোনালোকক দেখুৱাবলৈ কাৰণেও চেষ্টা কৰিলোঁ আৰু এই মন্দিৰটো বহুত প্ৰমাণী মন্দিৰ হয় আৰু আগতে বোলে হাতীয়ে আহি নিজে নিজে পূজা কৰিছিল ইয়াতে মানে চব জংঘল চাৰিওফালে মানে এইবিলাক জংঘলে আছিল আৰু এতিয়া মানুহ মানে বসবাস কৰে আৰু প্ৰথমতে বহুত জংঘল আছিল এই জেগাটোত আৰু হাতী গণেশ বাবা আহি পেলাই ইয়াতে মানে পূজা কৰে হাতী আহি কল চল লৈ আহে বোলে শুনা পাইছোঁ আৰু ময়ো ইমানতে নাজানো আৰু পুৰোহিতজনক লগ ধৰিম বুলি ভাবিছিলোঁ আজি মন্দিৰত বহুত মানুহ আহি আছে এইটো কাৰণে তেওঁ এতিয়া লগ দিব পৰা নাই যেতিয়া সময় সুবিধা পাম তেতিয়া আকৌ একবাৰ আহিম মন্দিৰটোলৈকে আজিলৈ মন্দিৰটোৰ পৰা বিদায় লওঁ আৰু ভালনে এইজনো দোকানী আৰু এইজনৰ লগত এইজন দোকানী আৰু এইফালে আছে বুবুল দা কি খবৰ ভাল ঠিকে আছে ন আছোঁ আপোনালোকৰ আশীৰ্বাদত আৰু এয়া দুলালক লগ পাই গ'লোঁ আৰু দুলালে এয়া ভাত বনাই আছে দেই বেলেগ বনাই আছে ভাত আৰু এইফালে বৰমাই চব্জি কাটি আছে এয়া আৰু দুলালে খানা বনাই আছে ধুনীয়াকৈ তাক অলপমান লগ ধৰিলোঁ বহুত পুৰণা বন্ধু মোৰ এতিয়া মন্দিৰ দৰ্শন কৰি আহি পাই গ'লোঁ আমাৰ গাঁও আৰু এয়া গাঁৱৰ ফালে সোমাইছোঁ আৰু এতিয়া গৈ আছোঁ গাঁৱৰ ফালে ৰ'বা ক'ত যোৱা বা বহুত দিনৰ মূৰত লগ পালোঁ ভালে খবৰ আছোঁ ভালে তোমালোকৰ বহুত সৰু কালৰ একেলগে কাষলিৰ তলত মানে বস্তা লৈ স্কুল পঢ়া এখন আমাৰ নিজৰ গাঁও আৰু আহি পাই গ'লোঁ একদম গাঁৱৰ ভিতৰত আমাৰ বহুত পুৰণা নামঘৰ এটা আছে সেই নামঘৰটোত আহি পাই গ'লোঁ এতিয়া নামঘৰটোত সোমাম মই প্ৰথমতে মই এতিয়া বাহিৰতে আছোঁ মোৰ লগৰ একদম পুৰা বন্ধু দুজনক লগ পাই গ'লোঁ আৰু একদম বহুত পুৰণা বন্ধু এই দুজন আৰু বহুত আছে এনেকুৱা বন্ধু চব নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে আৰু এতিয়া লগ পাই গ'লোঁ বহুত ভাল লাগিল একদম মানে কি ক'ম আৰু এনেকৈ লগ পাই থাকোঁ এনেকৈ একদম পুৰা এনেকৈ সদায়তো আৰু লগ নাপাওঁ কেতিয়াবা এজন দাদা আছে আমাৰ নিজৰে দাদা আমাৰ দাদাই আৰু মোৰে দাদা হয় আৰু গৈ আছোঁ দাদাৰ ওচৰত আৰু দাদাই চাওক কি ধুনীয়াকৈ বহি আছে একদম পুৰা আমাৰ ঘৰৰ সকলোতকৈ একদম ডাঙৰ বৰডেকা আৰু এজনী বৌ দাদা আৰু বৌক লগ পাই মনটো বহুত ভাল লাগিল কাজিয়া চাওঁ আজিলৈ আমাৰ গাঁওখন পুৰা ঘূৰা হৈ গ'ল আৰু অলপ বাকী থাকিল পুৰা হোৱা নাই অলপমান বাকী থাকিল এতিয়া কেতিয়াবা আহিলে দেখুৱাম এইটোৱে হৈছে আমাৰ ঘৰ আমাৰ গাঁৱৰ ঘৰ আৰু টাউনৰ ঘৰটো আৰু পিছত দেখুৱাম বাৰু আৰু এইজন আমাৰ দেউতা মোৰ দেউতা সেয়া ভাত খাই আছে ধুনীয়াকৈ আমাৰ মায়েও ভাত খাই আছে ধুনীয়াকৈ এইটো আমাৰ একদম ধুনীয়া ষ্টেণ্ডাৰ্ড পাকঘৰ চাইকেল চলাই এইখন চাইকেল আমাৰ দেউতাৰ চাইকেলখন লৈ অলপমান পথাৰত আহিলোঁ
পথাৰ মানে একদম মেৰ হয় এইখিনি একদম পূৰা ইয়াতে খেতি বাতি কৰে আৰু এইফালে মোৰ দাদা আহি আছে এয়া বজাৰৰ পৰা পূৰা বেগত কিবা কিবি লৈ আহি আছে দেই এয়া ৰেঞ্জ পাতিহে আনিছে মই ভাবিছিলোঁ বজাৰ কাৰোবাৰ যদি গাড়ীৰ কিবা বেমাৰ ওলায় তেজপুৰ যেতিয়া আহে কোনোবা আৰু মোৰ লগত কণ্টেক্ট কৰিব আমাৰ দাদা একদম লগে লগে যাব গাড়ী ভাল কৰি দিব আপোনালোকৰ আৰু ডেইলি ড্ৰাইভৰ আজি ট্ৰিপটো 1 মিনিট চাইকেলখন মানে মোৰ হিৰো হণ্ডাখন আগত ষ্টেণ্ড কৰি লওঁ ডেইলি ড্ৰাইভৰ আজি ট্ৰিপটো ইমানতে সমাপ্ত কৰি দিলোঁ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই